সদৌ অসম ছাত্ৰ সন্থাই এটা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে। ঢিঙৰ সেই যিগৰাকী কিশোৰী যিগৰাকী এই ঘটনাটোৰ ভয়ংকৰ যি ঘটনাটোৰ সেইগৰাকী কিশোৰী সেই কিশোৰীগৰাকীৰ ন্যায়ৰ দাবী সকলোফালে উত্থাপন হোৱাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাই কিশোৰীগৰাকীৰ পঢ়ুৱাৰ দায়িত্ব গ্ৰহণ কৰিছে, কিশোৰীগৰাকীৰ শিক্ষাৰ সকলো দায়িত্ব গ্ৰহণ কৰিছে। এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিয়ে কি মন্তব্য কৰিছে শুনাব বিচাৰিছো। ঢিঙৰ দুৰ্ভগীয়া যুৱতীগৰাকীৰ কাৰণে ন্যায় বিচাৰি অসমৰ আবাল বৃদ্ধ বনিতাই ন্যায় বিচাৰিছে, সকলো ৰাজপথত নামিছে। আমি সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰা কৈ আছো যে এই ঘটনাৰে জড়িত নৰপিশাচকেইটাই শাস্তি পাব লাগিব। আজি ঢিঙত ৰাইজৰ মাজত উপস্থিত হৈ আমি সেই একেই কথাকে দোহাৰো আৰু ঢিঙৰ ৰাইজৰ পৰা ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ সতীৰ্থসকলৰ পৰা এটা কথা গম পাইছো যে দুৰ্ভগীয়া পৰিয়ালগৰাকী আৰ্থিকভাৱেও বৰ বিশেষ সচ্ছল নহয় আৰু সেইকাৰণে আজি কিশোৰীগৰাকীৰ পৰিয়ালৰ অনুমতি সাপেক্ষে এতিয়াৰে পৰা কিশোৰীগৰাকীৰ উচ্চ শিক্ষাৰ সমস্ত দায়িত্ব সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিছো আৰু তেওঁ যি পঢ়িব বিচাৰিব, যিমান বেছিকৈ পঢ়িব বিচাৰিব, সদৌ অসম ছাত্ৰ সন্থাই তেওঁৰ পঢ়া শুনাৰ সমস্ত ব্যয় আমি বহন কৰিম। ঢিঙৰ দুৰ্ভগীয়া যুৱতীগৰাকীৰ কাৰণে ন্যায় বিচাৰি অসমৰ আবাল বৃদ্ধ বনিতাই ন্যায় বিচাৰিছে, সকলো ৰাজপথত নামিছে। আমি সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰা কৈ আছো যে এই ঘটনাৰে জড়িত নৰপিশাচকেইটাই শাস্তি পাব লাগিব। আজি ঢিঙত ৰাইজৰ মাজত উপস্থিত হৈ আমি সেই একেই কথাকে দোহাৰো আৰু ঢিঙৰ ৰাইজৰ পৰা ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ সতীৰ্থসকলৰ পৰা এটা কথা গম পাইছো যে দুৰ্ভগীয়া পৰিয়ালগৰাকী আৰ্থিকভাৱেও বৰ বিশেষ সচ্ছল নহয় আৰু সেইকাৰণে আজি কিশোৰীগৰাকীৰ পৰিয়ালৰ অনুমতি সাপেক্ষে এতিয়াৰে পৰা কিশোৰীগৰাকীৰ উচ্চ শিক্ষাৰ সমস্ত দায়িত্ব সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিছো আৰু তেওঁ যি পঢ়িব বিচাৰিব, যিমান বেছিকৈ পঢ়িব বিচাৰিব, সদৌ অসম ছাত্ৰ সন্থাই তেওঁৰ পঢ়া শুনাৰ সমস্ত ব্যয় আমি বহন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179